নমস্কাৰ, মই সীমান্ত ফুকন, এই খোলাংবুঢ়ী নাটকখনৰ পৰিচালক। ইতিমধ্যে আমি জুন মাহত এই মেজাংকৰি মেঘমল্লৰ পৰা ঠেঙাল কছাৰী লোকসংস্কৃতিৰ আধাৰত বিনয় শইকীয়াই ৰচিত নাটকখনি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ কৰিছিলোঁ। তাৰপিছত অলপতে আমি যোৱা ৫-৬ জানুৱাৰীত এই নাটকখনি ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ পৃষ্ঠপোষকতাত আমি তিতাবৰত দুটাকৈ আমি দিন নাটকখন সফলতাৰে মঞ্চস্থ কৰিলোঁ, এটা বেলেগ টিম। এইবাৰ এই নাটকখনি আমাৰ আমন্ত্ৰণ লাভ কৰিছোঁ কেৰেলা সংগীত নাটক একাডেমীয়ে প্ৰতি বছৰে আয়োজন কৰা ইটফক, চমুকৈ ইটফক বুলি কোৱা যায়, ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল অফ কেৰেলা, ইয়াৰ 16 এডিশ্যনৰ বাবে অহা 25 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে এই ফেষ্টিভেলখন হ'ব। আমাৰ নাটকখনি তাত আছে 30 জানুৱাৰীত। গতিকে এখন দক্ষিণ এছিয়াৰ ভিতৰতে এখন সৰ্ববৃহৎ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল। ইয়াত ভাৰতবৰ্ষৰ মাত্ৰ 5খন নাটকৰ বাদে বাকী জাপান, আমেৰিকা, তাৰপিছত চাইনা, ইটালী, এনেকৈ আন্তঃৰাষ্ট্ৰীয় 5খন নাটকো আহিব। গতিকে উত্তৰ পূৰ্বাঞ্চলক আমাৰ এই খোলাংবুঢ়ী নাটকখনে প্ৰতিনিধিত্ব কৰিব। এই নাটকখনি আমি 30 তাৰিখে অসমীয়াতে আৰু ছাবটাইটেল থাকিব তাত। গতিকে 30 তাৰিখে এটা দৰ্শনী মঞ্চস্থ হ'ব দিনৰ 11টা বজাৰ পৰা, আৰু দ্বিতীয় দৰ্শনী মঞ্চস্থ হ'ব বিয়লি 4:30 বজাৰ পৰা। গতিকে আমি 25জনীয়া দল এটা, আমি 26 জানুৱাৰীৰ দিনা আমি কেৰেলা অভিমুখে ইয়াৰ পৰা আমি ৰাওনা হ'ম। গতিকে আমি অসমবাসীৰ সকলোৰে মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ। আৰু ইয়াৰ আগতো এবাৰ আমি কৰি আহিছোঁ আমাৰ তিতাবৰত, আৰু এইবাৰ মোৰ নাটকৰ যাত্ৰা প্ৰথম বুলি ক'লেও বেয়া নাই, সৰ্বপ্ৰথম। আৰু কিমানখিনি কৰিব পাৰিছোঁ বা নিজৰ জাতিটোক কিমানখিনি আনৰ আগত দাঙি ধৰিব পাৰিছোঁ নাজানো, কিন্তু যিখিনি কৰিম বুলি ভাবিছোঁ বা যিখিনি শিকাইছে, যিখিনি আমি শিকিছোঁ, সেইখিনিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই খুবেই আনন্দিত, আৰু এনেকুৱা এটা ডাঙৰ মঞ্চ পাইছোঁ যিটোত আমি নিজৰ যিখিনি প্ৰতিভা, আমাৰ এই প্ৰতিভাখিনি বিকাশ কৰিবলৈ পাইছোঁ। মোৰ লগতে আৰু মোৰ লগত অহা বাকী শুভাকাংক্ষীসকলেও এইটো সুবিধা পাইছে। যথেষ্ট ভাল লাগিছে এইখিনি কৰি। চৰিত্ৰটো কৰি অলপ কষ্ট হয়, যেতিয়া 25-26 বছৰীয়া বয়সৰ ছোৱালী এজনীয়ে 75-80 বছৰীয়া বয়সলৈ গুচি যাব লগা হয়, সেইখিনিত অকণমান কষ্ট হয়, আৰু কষ্টখিনিক এটা সাৰ্থক ৰূপ দিবলৈ চেষ্টা কৰিছোঁ সিমানে। নাটকখন আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ইটফক ফেষ্টিভেল আছে তালৈ আমি প্ৰস্তুতি চলাই আছোঁ। পৰৱৰ্তী সময়ত যেতিয়া নাটক হৈছিলে তেতিয়াও মই দলটোৰ লগত আছিলোঁ। খুব ভাল লাগিছে। আচলতে নাটক এখন কৰাৰ হেঁপাহ চবৰে থাকে। আমি ভাৰতৰ বিভিন্ন মঞ্চত নাটক কৰিছোঁ, তথাপিও কেৰেলাৰ দৰে যি ইটফক, তাত খোলাংবুঢ়ীৰ দৰে এখন নাটক তেখেতসকলে নিৰ্বাচন কৰাটো আমাৰ বাবে, অসমৰ বাবে এটা গৌৰৱৰ কথা।
আৰু মই তাতে পাটমাদৈৰ চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ, ৰজা জং বাহাদুৰৰ পত্নী। খুব ভাল লাগিছে আৰু আপোনালোকেও আহিছে আমাৰ মাজলৈ, এনেদৰে আমাক অলপ প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।